নিহা নগাঁৱৰ ননৈত বৃহৎ পৰিমাণৰ থাইলেণ্ড মাগুৰ মাছ জব্দ। প্ৰায় 18 কুইণ্টেল থাইলেণ্ড মাগুৰ জব্দ কৰিলে ননৈ আৰক্ষীয়ে। নগাঁৱৰ ঢিঙৰ পৰা ডিমাপুৰলৈ লৈ গৈ আছিল মাছখিনি। কামাল নামৰ লোকজন মাছখিনিৰ মালিক আছিল বুলি জানিবলৈ দিয়ে গাড়ীখনৰ চালকে। AS02DC 5645 নম্বৰৰ এখন টাটা DI ভানত কঢ়িয়াই আনিছিল থাইলেণ্ড মাগুৰখিনি। পিছত নগাঁও সদৰ ৰাজচক্ৰৰ উক্ত বিষয়াৰ উপস্থিতিত নগাঁও মীন বিভাগৰ কঠীয়াতলী মীন বিষয়া সংগীতা বৰা তথা কৰ্মচাৰীসকলৰ সহযোগত ননৈ আৰক্ষীয়ে মাছখিনি পূজাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে 2026 বৰ্ষৰে জুন মাহৰ 9 তাৰিখে এই গাড়ীখনকে থাইলেণ্ড মাগুৰ মাছসহ হোজাই জিলাৰ আকাশীগংগাত আটক কৰিছিল হোজাই মীন বিভাগে। তাৰ পিছতো কেনেকৈ একেখন গাড়ীতে বাৰে বাৰে নিষিদ্ধ মাগুৰ মাছ ডিমাপুৰলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছে সেয়াও এক ডাঙৰ প্ৰশ্ন। ননৈ আৰক্ষী পহৰা চকী আৰু ননৈ মীন বিভাগে এইবাৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। যোৱাকালি ৰাতি ধৰা পৰিছে, আপোনাৰ ঢিঙৰ পৰা আহি আছিলে, একেবাৰে ধৰিলে মানে 11 কুইণ্টেল থাইলেণ্ড মাগুৰ পাইছে। জানিব পৰা মতে নাগালেণ্ডলৈ গৈ আছিলে। ইয়াতে দেখিছে আপোনালোকে গোটেইখিনি পুতা হৈছে, মানে মাছখিনিৰ ওপৰত নিমখ দিয়া হৈছে। এতিয়া আমি জাষ্ট পুতি কেনে মাছখিনি নিষেধ কৰাৰ ব্যৱস্থা কৰি আছোঁ। হয়, যোৱাকালি ৰাতি 10:30মান বজাত আমি খবৰ পালোঁ যে ননৈ আৰক্ষীয়ে ধৰিছে এখন গাড়ী। তাতে আমি আহি আজি গম পালোঁ 11 কুইণ্টেল মাছ আছিলে থাইলেণ্ড মাগুৰ, যিটো ইলিগেল হয় আমাৰ অসমত। সেই গোটেই মাছখিনি আমি আনি ইয়াতে এটা জেগাত গাঁত খান্দি ইয়াতে নিমখ দি মাৰি পুতা ব্যৱস্থা কৰা হৈছে আজি ইয়াতে। মাছখিনি ক'ৰ পৰা ক'ত নি আছে? মাছখিনি আমি গম পোৱা মতে ঢিঙৰ পৰা আহি আছিলে আৰু নাগালেণ্ড যোৱা কথা আছিলে, যিটো আৰক্ষীয়ে ধৰিছে চেকপোষ্টত। ইমানখিনি ইনফৰমেশ্যন আমাৰ আছে এতিয়ালৈকে। কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব? এতিয়া আমি আনিছিল বা যি গাড়ীত কঢ়িয়াই, এতিয়া আমাৰ ফালৰ পৰা যিখিনি কৰিব ধৰি লওক মাছখিনি পুতা ব্যৱস্থা কৰি দিলোঁ। তাৰপিছত আৰক্ষীয়ে যি ব্যৱস্থা লয় আৰু সেইখিনি তেওঁলোকে ল'ব। আৰু আমি আমাৰ হায়াৰ অথৰিটিক জনাই দিছোঁ। মীন বিভাগে এজাহাৰ দিব নেকি? সেইটো আমি অথনি জনাইছোঁ, তেওঁলোকে কি ষ্টেপ লয় আপোনালোকক জনোৱা হ'ব আৰু। এইটো অবৈধ ন? হয়, অবৈধ এইটো।